আমি অসম বিধানসভালৈ বাট চাই থাকো যে অসমৰ যিবিলাক মৌলিক সমস্যা সেই সমস্যাবিলাক যাতে অসম বিধানসভাত আলোচনা হয় চৰ্চা হয় সমাধানৰ পথ যাতে উলিয়াই বিধানসভায় তেনেকুৱা আশা এটা কৰি আমি বিধানসভালৈ বাট চাই থাকো কিন্তু এবাৰ দেখিলো এই গোটেই পিৰিয়ডটোত এই 2025 চনৰ যেটো অসম বিধানসভা বাজেট অধিৱেশন আছিল এই দীঘলীয়া পিৰিয়ডটোত কিন্তু ৰাইজৰ সমস্যাক লৈ বিধানসভাত আলোচনা হোৱা নেদেখিলো আমি বিধানসভাত সেই সম্পৰ্কে বিতৰ্ক হোৱা নেদেখিলো শাসক বিৰোধী পক্ষৰ মাজত কেৱল আপোনাৰ ঠেলা হেঁচা বুকাচতীৰ ৰাজনীতি তাক বাদ দি উন্নয়নমূলক কোনো ধৰণৰ কথা বতৰা ৰাইজৰ সমস্যাক লৈ কোনো ধৰণৰ কথা বতৰাই এবাৰ অসম বিধানসভাত স্থান নাপালে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক মানে আপোনালোকে নিশ্চয় দেখিছে বৰ্তমান সময়ত কবলৈ বেয়া লাগে আসলতে অসম বিধানসভাক আসলে গাহৰি গড়াললৈ পৰিণত কৰিছে কেৱল হাই কাজিয়া আমি দেখিবলৈ পাওঁ কোনোবাই জেউৰা লৈ যাব তাতে কোনোবাই আপোনাৰ এই বিধায়কে কোনোবা এগৰাকী বিধায়কক খেদি মাৰিবলৈ যাব আপোনাৰ কোনোবা উপাধ্যক্ষক বোলে কিবা কোনোবাই মাৰিছে বুলি তেনেকুৱা ধৰণৰ কথা বতৰা সেইবিলাক ৰাইজৰ সমস্যা নহয়তো ৰাইজৰ যিবিলাক মৌলিক সমস্যা আপোনাৰ ৰাস্তা ঘাটৰ সমস্যা হওক বান গৰাখহনীয়াৰ সমস্যা হওক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা হওক আৰ্থ সামাজিক যিবিলাক সমস্যা আছে সেইবিলাক হওক আজি আপোনাৰ পলিটেকনিকৰ যিবিলাক চাকৰি তেওঁলোকে চাকৰিৰ পৰা খেলিছে সেই বিষয়বিলাক হওক আজি অপ্ৰাদেশিত বিদ্যালয়ৰ শিক্ষকৰ আপোনাৰ প্ৰাদেশিকৰণৰ বিষয়টো হওক আজি অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা মজুৰি বৃদ্ধি বা তেওঁলোকৰ যিবিলাক সমস্যা সেইবিলাকৰ কথা বতৰা হওক আজি কৃষকৰ সমস্যাক লৈ যিবিলাক কথা বতৰা থাকে আজি উদ্যোগীকৰণৰ কথা বতৰা লৈ যিবিলাক কথা আলোচনা হ'ব লাগে সেইবিলাক কোনো স্থানে নাপায় অসম বিধানসভাত এনেকৈ আপোনালোকৰ এই বুকাচতীৰ ৰাজনীতি হাই কাজিয়া বিলাকৰ জৰিয়তে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমখন যাব নেকি সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো আজি আপোনালোকে নিশ্চয় দেখিছে কেৱল আমি বিধানসভাত হাই কাজিয়া ঠেলা হেঁচা মাৰ পিট কিবা কিবি সেইবিলাকে দেখিবলৈ পাইছো এবাৰ সুস্থ গণতান্ত্ৰিক বিতৰ্ক আমি অসম বিধানসভাত দেখিবলৈ পোৱা নাই সেইটো আসলে গণতন্ত্ৰৰ প্ৰতি বা অসমৰ কাৰণে ভাবুকি স্বৰূপ এনেকৈ কোনো কাৰণতে আমাৰ অসমখন আগুৱাই যাব নোৱাৰে সেই কথাটো আপোনালোকে চাওক সেই কথা বতৰাবিলাক গতিকে আমি অতি স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে গোটেই হাউচটোৰ আপুনি হৈছে কেপ্টেইন গোটেই হাউচৰ আপুনি মূল মানুহ নহয় জানো গতিকে আপোনাৰ নেতৃত্বত এটা সুস্থ বিতৰ্ক সুস্থ চৰ্চা অসমক আগুৱাই লৈ যাবৰ কাৰণে যিবিলাক কথা বতৰাই স্থান পাব লাগে তেনেকুৱা ধৰণৰ কিন্তু কথা বতৰাই স্থানটো আমি নেদেখিলো এইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনাৰ নেতৃত্বতে অযথা কিছুমান কথা বতৰাই স্থান পাইছে বিধানসভাত যিবিলাক আসলে বিধানসভাৰ পবিত্ৰ মজিয়াৰ যিটো আসলে ষ্টেটাছ সেই ষ্টেটাছক বহুত আপোনাৰ অৱনমিত কৰিছে